বন্ধুসকল আহক আজি খুব ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত এই ভিডিঅ'টো ডিছকাছ কৰোঁ। ইম্পৰ্টেণ্ট টপিকছটো হৈছে ইম্পৰ্টেণ্ট বেটেলছসমূহ এক্সাম পইণ্ট অফ ভিউৰ পৰা। তাৰমানে যিখিনি কম্পিটিটিভ এক্সাম আছে এই কম্পিটিটিভ এক্সামসমূহত এই বেটেলছসমূহৰ বিষয়ে খুব প্ৰশ্ন আহে। বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, মানে কুৱেশ্যন পেটাৰ্ণটো বেলেগ বেলেগ। আৰু এই বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন পেটাৰ্ণসমূহ যদি এটেম্প কৰিবলৈ হয় শুদ্ধভাৱে, তেনেহ'লে গোটেই কনচেপ্টটো ভালদৰে জানিব লাগিব। অকল চন মুখস্থ কৰিলে নহ'ব, কোনে জিকিছিলে কোনে হাৰিছিলে তেনেকৈ মুখস্থ কৰিলে নহ'ব। টোটেলছ ইম্পৰ্টেণ্ট বেটেলছৰ বিষয়ে মানে ইম্পৰ্টেণ্ট কথাবিলাক আমি টোটেলি যদি জানি লওঁ, তেতিয়াহ'লে যিকোনো ধৰণৰ প্ৰশ্ন আহিলেও আমি এটেম্প কৰিব পাৰোঁ। প্ৰথম আমি আলোচনা কৰি লওঁ কলিংগ ৱাৰৰ বিষয়ে। আচ্ছা, এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছো যে এই ভিডিঅ'টোৰ যিমানখিনি ৱাৰ বেটেলছ বা যুদ্ধসমূহৰ বিষয়ে আলোচনা কৰিম, গোটেইখিনিৰ বিষয়ে আমি প্ৰায় গোটেইখিনিৰ বিষয়ে MCQ প্ৰেক্টিছ কৰিম, যি এক্সাম পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট হ'ব। আচ্ছা, কলিংগ ৱাৰ হৈছিলে মৌৰ্যন এম্পিয়ৰ অশোক আৰু কিংডম অফ কলিংগ। তাৰমানে কলিংগ ৰাজ্যৰ যি ৰজা আছিলে আৰু অশোক, এই দুটা পাৰ্টিৰ মাজতে এই যুদ্ধখন হৈছিলে। আৰু অশোকৰ লাইফৰ এইটো খুব লাইফ চেঞ্জিং ৱাৰ আছিলে কলিংগ ৱাৰ। কলিংগ ৱাৰত যি ধৰণৰ ব্লাড ছেড দেখিছিলে বা যি ধৰণৰ মানে যিটো হিন্দীত ক'বলৈ গ'লে খুন খাৰাবা কেজুৱেলিটিজ, ডেট মিনছ যি ধৰণৰ ধ্বংসলীলা দেখিলে, তাৰ পৰা অশোকে ভাবিলে এনেকে ধ্বংসলীলা কৰি নহ'ব বুলি তেওঁ অনুধাৱন কৰিছিলে। তাৰপিছত তেওঁ নিজৰ লাইফটো সম্পূৰ্ণ চেঞ্জ কৰি পেলাইছিলে আৰু তেওঁ বুদ্ধিজিমৰ ফালে আকৃষ্ট হৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে। গতিকে খুব ইম্পৰ্টেণ্ট ৱাৰ হয় কলিংগ ৱাৰটো। কেতিয়া হৈছিলে? 261 BCE হৈছিলে। যে তেতিয়াৰ যিটো কলিংগ ৰাজ্য বৰ্তমান ওড়িশা ৰাজ্যত পৰিব। মানে বৰ্তমান যিটো ওড়িশা ৰাজ্য আছে সেই অঞ্চলতে কলিংগ নামৰ ৰাজ্য সেইটো সময়ত প্ৰতিষ্ঠা কৰা হৈছিলে। আজি ইয়াৰ ওপৰত এটা প্ৰশ্ন দিছো আপোনালোকৰ কাৰণে, which battle led Ashoka to embrace Buddhism? মানে কোনখন যুদ্ধৰ পিছত অশোকে বুদ্ধিজিম মানে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে, সেইটো প্ৰশ্নটো এইটো সুধিছিলে। এটা অপশ্যন কেইটা চাৰিটা দিছে, এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব? এতিয়া আমি পাইছো কলিংগ ৱাৰ। অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট। নেক্সট আমি চাই লওঁ ফাৰ্ষ্ট বেটেল অফ টাৰাইন। এইটো হৈছিলে 1191ত আৰু ছেকেণ্ড বেটেল অফ টাৰাইন হৈছিলে 1192ত। এক বছৰৰ ডিষ্টেন্সতে বা এক বছৰৰ ভিতৰতে দুটা যুদ্ধটো হৈছিলে। কাৰ কাৰ মাজত যুদ্ধ হৈছিলে খুব ইম্পৰ্টেণ্ট হ'ব। প্ৰশ্ন এনেকেও আহিব পাৰে, ফাৰ্ষ্ট বেটেল অফ টাৰাইন কেতিয়া হৈছিলে? 1191ত। ছেকেণ্ড বেটেল অফ টাৰাইন কেতিয়া হৈছিলে? 1192ত। এনেকে ডাইৰেক্ট প্ৰশ্ন আহিবও পাৰে, বা ডাইৰেক্ট প্ৰশ্ন যদি নাহে তেনেহ'লে ইনডাইৰেক্ট কিবা পকাই পেলাই প্ৰশ্ন সোধে, তেতিয়াহ'লে আমাৰ কনচেপ্টটো জানিব। চাই লওঁ কাৰ কাৰ মাজত যুদ্ধ হৈছিলে। ফৰ্ট বিটুইন পৃথ্বীৰাজ চৌহান এণ্ড মহম্মদ ঘড়ী। পৃথ্বীৰাজ won the battle but failed to capitalize on it. আচ্ছা, ইয়াতে আপোনালোকে কি বুজি পালে? পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘড়ীৰ মাজত এই যুদ্ধটো হৈছিলে। পৃথ্বীৰাজ চৌহানে এই যুদ্ধখনত জয়ী হৈছিলে, বাট কেপিটেলাইজ কৰিব নোৱাৰিলে। নেক্সট টাইম তেওঁ হাৰি গৈছিলে। তো ফাৰ্ষ্ট বেটেল অফ টাৰাইনত কোনে জয়যুক্ত হৈছিল? তাত হৈছিলে পৃথ্বীৰাজ চৌহান। ছেকেণ্ড বেটেল অফ টাৰাইন হৈছিলে 1192ত আৰু ইয়াত পাৰ্টি ছেম আছিলে, মহম্মদ ঘড়ী আৰু পৃথ্বীৰাজ চৌহানৰ মাজতে যুদ্ধ হৈছিলে এক বছৰৰ পিছতে। কিন্তু এইবাৰ কিন্তু কি হ'ল, মহম্মদ ঘড়ী জয়ী হ'ল আৰু পৃথ্বীৰাজ চৌহানে পৰাজয় বৰণ কৰিবলগীয়া হৈছিলে। সেইকাৰণে কোৱা হৈছিলে যে ফাৰ্ষ্ট বেটেল অফ টাৰাইনত যদিও পৃথ্বীৰাজ চৌহানে জিকিছিলে, তেওঁ কেপিটেলাইজ কৰিব নোৱাৰিলে। ইয়াৰ ওপৰত আপোনালোকৰ কাৰণে এটা প্ৰশ্ন দিছো, which of the following statement is true about the second battle of টাৰাইন? আচ্ছা, যে এইবাৰ কুৱেশ্যনৰ পেটাৰ্ণটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে আৰু আপোনালোকে বিভিন্ন চ'ৰ্চৰ পৰা শুনিছো চাগে। এইবাৰ এক্সাম বেলেগ ধৰণে পতাৰ কথা বিভিন্ন পৰ্যায়ত আলোচনা হৈছে, গতিকে কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব কি ঠিকান আছে। সেইকাৰণে মই ডাইৰেক্ট প্ৰশ্নটো আপোনালোকক জাষ্ট মৌখিকভাৱে কৈ দিলো। মই এটা ষ্টেটমেণ্ট বেচিছ এটা প্ৰেক্টিছ কুৱেশ্যন দিলো আপোনালোকৰ কাৰণে। চাৰিটা ষ্টেটমেণ্ট আছে, চাই লওক। কুৱেশ্যনটো আমি পঢ়ি লওঁ। Which of the following statement is true about the second battle of টাৰাইন? এইটো চাই ল'ব দেই, ইয়াক আণ্ডাৰলাইন কৰি ল'ব। ছেকেণ্ড বেটেল অফ টাৰাইনৰ বিষয়ে ষ্টেটমেণ্ট কেইটামান আছে। ছেকেণ্ড বেটেল সেইটো মনত ৰাখি ল'ব। পৃথ্বীৰাজ চৌহান ডিফিটেড মহম্মদ ঘড়ী। মহম্মদ ঘড়ীক পৃথ্বীৰাজ চৌহানে ডিফিট কৰিছিলে বা পৃথ্বীৰাজ চৌহানে মহম্মদ ঘড়ীক হৰুৱাইছিলে। এই ষ্টেটমেণ্টটো ভুল আছিলে, কাৰণ মহম্মদ ঘড়ীহে ছেকেণ্ড বেটেল অফ টাৰাইনত জয়ী হৈছিলে। গতিকে দিছ ষ্টেটমেণ্ট ইজ ৰং ষ্টেটমেণ্ট। নেক্সট ষ্টেটমেণ্ট, ইট লেড টু দ্য এষ্টাব্লিছমেণ্ট অফ মুছলিম ৰুল ইন চাউদাৰ্ণ ইণ্ডিয়া। চাউদাৰ্ণ ইণ্ডিয়া নহয়, যিটো হৈছিলে এইটো নৰ্দাৰ্ণ ইণ্ডিয়াৰ ফালেহে হৈছিলে। গতিকে দিছ ষ্টেটমেণ্ট ইজ অলছ' ইনকাৰেক্ট। নেক্সট ষ্টেটমেণ্ট, মহম্মদ ঘড়ী ডিফিটেড পৃথ্বীৰাজ চৌহান এণ্ড এষ্টাব্লিছ মুছলিম ৰুল ইন নৰ্দাৰ্ণ ইণ্ডিয়া। দিছ ষ্টেটমেণ্ট ইজ কাৰেক্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা অলপ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। মহম্মদ ঘড়ীয়ে পৃথ্বীৰাজ চৌহানক হৰুৱাইছিলে ছেকেণ্ড বেটেল অফ টাৰাইনত আৰু এষ্টাব্লিছ কৰিছিলে নৰ্দাৰ্ণ ইণ্ডিয়াত মুছলিম ৰুলাৰ এষ্টাব্লিছ কৰিছিলে। দিছ ষ্টেটমেণ্ট ইজ ট্ৰু। নেক্সট ষ্টেটমেণ্ট চাই লওঁ। দ্য বেটেল ৱাজ ফট বিটুইন মাৰাঠাছ এণ্ড দ্য মোগল। দিছ ষ্টেটমেণ্ট ইজ টোটেলি ৰং।
সো এটো ইয়াৰ হবই নোৱাৰে সো অপশন সি টু কারেক্ট অপশন আছিল এনেকুৱা ধৰণৰ স্টেটমেন্ট বেসিস কোৱেশ্চন অহাৰো খুব বেছি চান্স আছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন খুব প্ৰেক্টিস কৰিব লাগিব অলপ কনসেপচুৱেল কোৱেশ্চন হয়তো নেক্সট আমি চাই লওঁ ইন দা সেকেন্ড ব্যাটল অফ তানাইন 1192 who emerged victorious এটো ডাইৰেক্ট প্ৰশ্ন এটো তাৰ মানে সেকেন্ড ব্যাটল অফ তানাইন 1192 যেটো হৈছিলে তাত কোন জয়যুক্ত হৈছিলে গতিকে এটো হৈছিলে সেকেন্ড ব্যাটল অফ তানাইনত জয়যুক্ত হৈছিলে মোহাম্মদ ঘোৰী ইয়াত পৃথ্বীৰাজ চৌহানক মোহাম্মদ ঘোৰীয়ে হৰুৱাইছিলে এটা নেক্সট কোৱেশ্চন দিছে সেকেন্ড ব্যাটল অফ তানাইন fought in 1192 was significant because এই সেকেন্ড ব্যাটল অফ তানাইনটো কিয় তাৎপৰ্যপূৰ্ণ হয় ভাৰতৰ ইতিহাসত এতিয়া স্টেটমেন্ট কেটামান দিছে চাই লওঁ ইট এন্ডেড দা দিল্লী সালতানেট দিল্লী সালতানেটৰ এন্ডেড নহয় ইয়াত আৰম্ভ হোৱা নাছিল গতিকে এন্ডেডৰ কথা ইয়াতে আহিব নোৱাৰে নেক্সট আছে ইট মাৰ্ক দা বিগিনিং অফ মুসলিম রুল ইন নর্দার্ন ইন্ডিয়া দিস স্টেটমেন্ট ইজ কারেক্ট স্টেটমেন্ট এতিয়া আমি অকমান আগতে ইয়াৰ বিষয়ে পঢ়িছিলো স্টেটমেন্ট নাম্বাৰ সি ইট এস্টাবলিশ পৃথ্বীৰাজ চৌহান এজ এ পাৱাৰফুল ৰুলাৰ দিস স্টেটমেন্ট ইজ টোটালি ৰং পৃথ্বীৰাজ চৌহানটো হাৰিছিলে সেই যুদ্ধখনত গতিকে এটো অপশন শুদ্ধ হবই নোৱাৰে তো স্টেটমেন্ট নাম্বাৰ ডি ইট ষ্টপ দা মঙ্গল ইনভেজন এটো নতুন কিবা এটা সময় গল ইয়াতে এটো হবই নোৱাৰে বিকজ এটো দিছে সেকেন্ড ব্যাটল অফ তাৰাইনৰ বিষয়ে স্টেটমেন্ট দিছে গতিকে এটো ৰিলেটেড বস্তুই নহয় গতিকে অপশন নাম্বাৰ বি টু কারেক্ট অপশন আছিলে কারেক্ট স্টেটমেন্ট আছিলে গতিকে অপশন বি টু চুজ কৰিব লাগিব নেক্সট আমি যাও এবাৰ ব্যাটল অফ পলাচি বিষয়ে ব্যাটল অফ পলাচি বিষয়ে খুব সঘনাই প্ৰশ্ন আহি থাকে এটো খুব ইম্পৰ্টেন্ট মানে ইমানে প্ৰিয় টপিক হয় এক্সামৰ কাৰণে আমি আপোনালোকে ভাল দৰে পঢ়ি যাব কিন্তু কোৱেশ্চন বেলেগ বেলেগ প্যাটাৰ্নত কাটিব পাৰে সদায় এটো নহদে যে ব্যাটল অফ পলাচি কেতিয়া হৈছিল 1757ত এটো সদায় এনে ধৰণে নহদিব পাৰে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন হলে সো আমি ইয়াৰ কনসেপ্টটো অলপ ডিটেইলছটো জানি ল'ব লাগিব যদি আপোনালোকে এক্সট্ৰা আৰু ডিটেইলছ উলিয়াই পেলা পঢ়িব পাৰে তেতিয়াহলে আৰু ভাল কথা কাৰ মাজত হৈছিল যুদ্ধ তেনেকৈ আহিব পাৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী লেড বাই ৰবাৰ্ট ক্লাইভ আৰু নবাব বংগৰ নবাব তেতিয়া আছিল সিৰাজউদ্দৌলা নবাব অফ বেংগল সিৰাজউদ্দৌলাৰ মাজত এই যুদ্ধখন হৈছিল আৰু ৰবাৰ্ট ক্লাইভে বংগৰ নবাব সিৰাজউদ্দৌলাক হৰাই পেলাই ব্ৰিটিছৰ ইয়াত যে ব্ৰিটিছ ৰাজৰ পাতনি মেলিছিল বা আৰম্ভণি কৰিছিল মন ৰাখিব সিগনিফিকেন্ট এই কাৰণে বা তাৎপৰ্যপূৰ্ণ এই কাৰণে যে এই বেটলত ৰবাৰ্ট ক্লাইভে বংগৰ নবাব সিৰাজউদ্দৌলাক হৰুৱাই ব্ৰিটিছ ৰাজৰ পাতনি মেলিছিল ভাৰতবৰ্ষত আৰু এটো ৰবাৰ্ট ক্লাইভ আছিল ব্ৰিটিছৰ সাইডৰ আৰু এফালে বংগৰ নবাব আছিল সিৰাজউদ্দৌলা এটো বেটল অফ হৈছিল 1757ত গুটেখিনি মনত ৰাখি লব প্ৰশ্ন বেলেগ বেলেগ ধৰণে কাটিব পাৰে এটা প্ৰেক্টিস কোৱেশ্চন দিছো which battle marked the beginning of British rule in India Battle of Haldigati, Battle of Palaci, Battle of Buxar, Third Battle of Panipat. এতিয়া আমি জাস্ট পাইছো যে বিগিনিং অফ ব্রিটিশ রুল ইন ইন্ডিয়া এতিয়া জাস্ট আমি এটো আলোচনা কৰিছিলো গতিকে এটো কোনটো হ'ব দিস ইজ ব্যাটল অফ পলাচি অপশন বি টু কারেক্ট হ'ব এটা নেক্সট চাইলো ব্যাটল অফ হালদিঘাটি ব্যাটল অফ হালদিঘাটি কেতিয়া হৈছিল 1576 ত হৈছিল 1576 ত ব্যাটল অফ হালদিঘাটি হৈছিল ইয়াৰ ওপৰতো খুব প্ৰশ্ন আহিছে কাৰ মাজত হৈছে হেতু মন ৰাখিব লাগিব মহাৰাণা প্ৰতাপ অফ মেৱাৰ এণ্ড দা মুঘল আৰ্মি লেড বাই ৰাজা মান সিং কাৰ মাজত হৈছিল হেতু খুব মনত ৰাখিব মুঘল আৰ্মি লেড বাই ৰাজা মান সিং তো মহাৰাণা প্ৰতাপ আৰু মুঘল আৰ্মিৰ মাজত হৈছিল কোনে লিডিং কৰিছিল মুঘল আৰ্মি হেতু হৈছিল ৰাজা মান সিং এই যুদ্ধখনত মহাৰাণা প্ৰতাপ হাৰিছিল হি কন্টিনিউড গৰিলা ওয়ারফেয়ার এগেইনস্ট দা মুগলস গৰিলা ওয়ারফেয়ার মানে কি বুজি পাইছে আপুনি চুপচুপকে প্ৰহাৰ কৰনা যেটো হিন্দীত বুলি কয় যে চুপচুপকে প্ৰহাৰ কৰনা হেতুকে গৰিলা ওয়ার বুলি কয় তেনেকুৱা ধৰণৰ যুদ্ধ তেওঁ কৰি গৈছিল যেটো মহাৰাণা প্ৰতাপ হাৰি গৈছিল তাৰ পিছতে যুদ্ধ কন্টিনিউ কৰি গৈছিল বাট গৰিলা সিস্টেমত যুদ্ধ কৰিছিল নেক্সট আমি চাও ব্যাটল অফ পানিপথৰ বিষয় ব্যাটল অফ পানিপথ খুব ইম্পৰ্টেন্ট টপিক হয় খুব প্ৰিয় টপিক হয় যি সকলে কোৱেশ্চন সেট কৰে এক্সামবোৰত ব্যাটল অফ পানিপথ তিনটা হৈছিল ব্যাটল অফ পানিপথ 1526 সেকেন্ড ব্যাটল অফ পানিপথ 1556 আৰু থাৰ্ড ব্যাটল অফ পানিপথ 1761 তিনটা হৈছিল তো ফার্স্ট ব্যাটল অফ পানিপথ হৈছিল 1526 ত আৰু কাৰ মাজত হৈছিল হেতু মন ৰাখিব বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত ব্যাটল অফ পানিপথ হৈছিল ইয়াতে কোনে জিকিছিল বাবৰে এই যুদ্ধখনত জিকিছিল আৰু এস্টাবলিশমেন্ট অফ মুঘল এম্পায়াৰ সেকেন্ড ব্যাটল অফ পানিপথ 1556 ত হৈছিল কাৰ মাজত হৈছিল হেতু মন ৰাখিব লাগিব আকবৰ ফোর্সেস আন্ডার বৈরাম খান ডিফিটেড হেমু হৰুৱাইছিল আকবৰৰ ফোর্সে আকবৰৰ টাইমত হৈছিল এটো আৰু তে ফোর্সৰ লিডাৰ আছিল বৈরাম খান মানে সেনাপতিজন আছিল বৈরাম খান আৰু কাক হৰুৱাইছিল হেমু হৰুৱাইছিল নেক্সট থাৰ্ড ব্যাটল অফ পানিপথ হৈছিল 1761 ত হৈছিল এটো সনটো মন ৰাখি লব 1761 সিৰিয়ালি মই হজাই পেলা দিছো আপোনালোকক মন ৰাখিব যাতে সুবিধা হয় কাৰ মাজত হৈছিল মাৰাঠাস এণ্ড আহমদ শাহ আবদালি তো ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকৰ প্ৰেক্টিস কোৱেশ্চন চোৱা কেতিয়া
Who fought in the Battle of Panipat 1526? 1526 কোনটো Battle of Panipat হৈছিলে? First Battle of Panipat হৈছিলে। কাৰ মাজত যুদ্ধ হৈছিলে এই প্ৰশ্নটো সুধিছে ইয়াতে। তো বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিলে ফাৰ্স্ট অপচনে কাৰেক্ট আছিলে। বাবৰ এণ্ড ইব্ৰাহিম লোদীৰ মাজত হৈছিলে ফাৰ্স্ট Battle of Panipat আৰু তাতে বাবৰে ইব্ৰাহিম লোদীক হৰুৱাই পেলাই ইয়াত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট আমি চাওঁ Wars of the British Colonial Period, মানে ব্ৰিটিছ কলোনিয়েল পিৰিয়ডৰ কিখিনি ৱাৰ হৈছিলে, কিখিনি বেটেল সমূহ হৈছিলে সেইখিনি আমি চাই লওঁ। বেটেল অফ বাক্সাৰ হৈছিলে 1764। এইটো খুব প্ৰিয় টপিক হয় এক্সাম হোৱাত কুৱেশ্যন কাটিবৰ কাৰণে। যিসকলে কম্পিটিটিভ এক্সামৰ কুৱেশ্যন কাটে তেওঁলোকৰ কাৰণে এইটো খুব ইম্পৰ্টেণ্ট টপিক হয়। চন সুধে কেতিয়াবা ইয়াৰ ভিতৰুৱা কথা সুধি দিয়ে। গতিকে সেইকাৰণে ডিটেইলছত আমি জানি ল'ব লাগিব। বিটুইন দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, কাৰ মাজত হৈছিলে? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড এ কোৱালিশ্যন অফ ইণ্ডিয়ান ৰুলাৰ্ছ ইনক্লুডিং চিৰাজ সুজাউদ্দৌলা দ্য নবাব অফ বেংগল, কাৰ মাজত হৈছিলে? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত আৰু এটা কোৱালিশ্যন আছিলে। সেই কোৱালিশ্যনৰ মাজত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যুদ্ধ হৈছিলে বেটেল অফ বাক্সাৰ 1764ত। খুব ইম্পৰ্টেণ্ট টপিক হয়, আহি যাব পাৰে। আপোনালোকৰ কাৰণে এটা প্ৰেক্টিচ কুৱেশ্যনো দিছো ইয়াৰ পৰা। চাই লওক কুৱেশ্যন নম্বৰ। চাই লওক কুৱেশ্যনটো হৈছে দ্য বেটেল অফ বাক্সাৰ 1764 was fought between the British East India Company and a coalition of which Indian rulers? খুব ইম্পৰ্টেণ্ট টপিক আছে এইটো। এইকেইদিনতে কিবা এক্সাম হৈছিলে সেই তাতে এই প্ৰশ্ন সুধিছিলে হ'বলা, মই ক'ৰবাত দেখা যেন লাগিছে। The Battle of Buxar 1764 was fought between the British East India Company and a coalition of which Indian rulers? এই কোৱালিশ্যনত কোন আছিলে? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা পাৰ্টি হয়, কোৱালিশ্যনৰ পাৰ্টি যিটো আছিলে সেই কোৱালিশ্যনৰ পাৰ্টিত কোন আছিলে? সেইটো অপশ্যন নম্বৰ B2 কাৰেক্ট অপশ্যন হ'ব। সুজাউদ্দৌলা, মীৰ কাছিম আৰু নবাব অফ বেংগল। অপশ্যন B2 কাৰেক্ট আছিলে। নেক্সট টপিকটো হৈছে ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ। ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ হৈছিলে 1824 to 1826। খুব ইম্পৰ্টেণ্ট হয়, অসমৰ ইতিহাসৰ ফালৰ পৰাও এইটো খুব ইম্পৰ্টেণ্ট হয়। 1824 to 1826 এইটো বুলি কোৱাৰ লগে লগে ইম্পৰ্টেণ্ট হয়, আপোনালোকে নিশ্চয় গম পাইছে যিহেতু আপোনালোকে ইমান দিনে প্ৰিপাৰেশ্যন কৰি আছে এক্সামৰ কাৰণে। এই ৱাৰৰ পিছতে ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চনত। কিমান ইম্পৰ্টেণ্ট হ'ব? মানসকলক যিটো খেদিছিলে, তাৰমানে বাৰ্মিজ সকলৰ মাজত আৰু ব্ৰিটিছৰ মাজত যি চুক্তি হৈছিলে ইয়াণ্ডাবু সন্ধি। অসমৰ পৰা মানক খেদিছিলে ব্ৰিটিছে আহি পেলাই। ইয়াৰ পিছতে ইয়াণ্ডাবু সন্ধিৰ পিছতে অসমখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আন্দাৰলৈ গুচি গৈছিলে। এতিয়া খুব ইম্পৰ্টেণ্ট ৰিভল্ট হয় এইটো, ৰিভল্ট অফ 1857। খুব ইম্পৰ্টেণ্ট হয়, খুব ডাঙৰ এইটো ৰিভল্ট আছিলে, বাট আল্টিমেটলি লাষ্টত গৈ পেলাই এইটো আনচাকচেছফুল হ'বলগীয়া হৈছিলে। ঠিক আছে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে হৈছিলে আৰু চিপাহী বিদ্ৰোহ বুলি আমি যিটো ফেমাছলি জানো সেইটো 1857ত হৈছিলে। ইয়াত যিবিলাক ইম্পৰ্টেণ্ট কথাবিলাক জানিবলগীয়া আমি জানি ল'ব লাগিব, কাৰণ চিপাহী বিদ্ৰোহৰ বিষয়ে খুব প্ৰশ্ন সোধে। ডেট অফ দ্য ৰিভল্ট, কেতিয়া আৰম্ভ হৈছিলে ৰিভল্টটো? ৰিভল্ট ষ্টাৰ্ট ডেট, মানে বিদ্ৰোহটো আৰম্ভ হৈছিলে মে 10 তাৰিখ 1857ত আৰম্ভ হৈছিলে, মিৰাটত আৰম্ভ হৈছিলে। ইমিডিয়েট কজটো কি আছিলে? কাৰণ আহে তাৎক্ষণিক কাৰণটো কি আছিলে? এনফিল্ড ৰাইফল আছিলে। এনফিল্ড ৰাইফলত যিটো গৰুৰ আৰু গাহৰি চৰ্বি মিলাই পেলাই বনোৱা হৈছিলে তাৰ কাৰ্টিজটো, সেইটো কাৰণে মুখেৰে কামুৰিবলগীয়া হৈছিলে, সেইটো এটা কাৰণ আছিলে ইমিডিয়েট কজটো। দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স 1857 to 59 বুলি এখন কিতাপ লিখিছিলে। ইয়াৰ বিষয়ে খুব প্ৰশ্ন আহি থাকে। বিনায়ক দামোদৰ সাবৰকাৰে লিখিছিলে, এইটো VD সাবৰকাৰ বুলি ফেমাছলি তেওঁ জনা যায় শ্বৰ্ট ফৰ্মত। মংগল পাণ্ডে was the first martyr of the revolt of 1857. He was a sepoy of 34th Bengal Native Infantry Regiment of British East India Company. তো চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিলে মংগল পাণ্ডে আৰু তেওঁ 34th নং বেংগল নেটিভ ইনফেন্ট্ৰি ৰেজিমেন্টৰ চিপাহী আছিলে। ইয়াৰ বিষয়ে প্ৰশ্ন সুধিছিলে। ইয়াত প্ৰশ্ন এটা সুধিছো আপোনালোকৰ কাৰণে, what was the immediate cause of the revolt of 1857? Annexation of Awadh, introduction of the Enfield rifle, doctrine of lapse, high revenue taxes। আৰু শুদ্ধ অপশ্যনটো অপশ্যন নম্বৰ বি আছিলে, introduction of the Enfield rifle। এইটো ইতিমধ্যে ডিসকাস কৰিছো আমি। এই চিপাহী বিদ্ৰোহৰ পৰা যি ইম্পৰ্টেন্ট পইণ্টছৰ ভিতৰত যিখিনি পৰীক্ষাত সুধি থাকে এইকেইটা আমি ডিসকাস কৰিলো। মানে কোন কিজন লিডাৰে কোনটো ঠাইত এই চিপাহী বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিলে? বাহাদুৰ শাহ জাফৰ। বাহাদুৰ শাহ জাফৰকটো সম্ৰাট বুলি ঘোষণা কৰা হৈছিলে এইটো ৰিভল্টৰ সময়ত। যিসকলে মানে বিদ্ৰোহ কৰিছিলে, বিদ্ৰোহীসকলে বাহাদুৰ শাহ জাফৰক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিলে। ৰাণী লক্ষ্মীবাই অফ ঝাঁচি, ঝাঁচি তেওঁ লিড কৰিছিলে। ৰাণী লক্ষ্মীবাই অফ ঝাঁচি কিমান ইম্পৰ্টেণ্ট আপোনালোকে নিশ্চয় জানে। তাঁতিয়া টপে তেওঁ জেনেৰেল অফ নানা চাহিব আছিলে, নানা চাহেবৰ জেনেৰেল আছিলে, মানে সেনাপতি আছিলে। আৰু গৰিলা ৱাৰফেয়াৰ মানে গৰিলা যুদ্ধ তেওঁ তাতে লিড কৰিছিলে। নানা চাহিব লেড দ্য ৰিভল্ট ইন কানপুৰ, কানপুৰত নানা চাহিব আছিলে। বেগম হাজাৰত মহল ক'ত আছিলে? লক্ষ্ণৌত আছিলে। কোঁৱৰ সিং আছিলে বিহাৰত। ইয়াতে কেইটামান প্ৰশ্ন আপোনালোকৰ কাৰণে দিছো ইয়াত প্ৰেক্টিছৰ কাৰণে। হু লেড দ্য গৰিলা ৱাৰফেয়াৰ এগেইনষ্ট দ্য ব্ৰিটিছ ডিউৰিং দ্য ৰিভল্ট অফ 1857? 1857 সময়ত গৰিলা যুদ্ধ কোনে নেতৃত্ব প্ৰদান কৰিছিলে সেইটো সুধিছে। আৰু আমি এতিয়া পাইছিলো এইটো আছিলে তান্তিয়া
Tope. Next, which leader from Bihar led the rebellion during the revolt of 1857? Biharer kunjon leader etu 1857 or যুদ্ধটো বা চিপাহী বিদ্ৰোহটো লিড কৰিছিলে হেতু শুদ্ধ উত্তৰটো হ'ব কুঁৱৰ সিং এতিয়া আমি আলোচনা কৰিছিলো নেক্সট ইছে who is considered the first martyr of the revolt of 1857 1857 এর প্রথম শহীদ কোন আছিল এটো আছিল মঙ্গল পাণ্ডে অপশন সি মঙ্গল পাণ্ডে was a sepoy of which regiment of the British East India Company এইয়া ব্রিটিশ ইস্ট ইন্ডিয়া কোম্পানি কোনটো ৰেজিমেন্টৰ সিপাহী আছিল মঙ্গল পাণ্ডে এটো 34th বেঙ্গল নেটিভ ইনফেন্ট্রি আছিল এতিয়া কৈছো ইয়াৰ ওপৰত প্ৰশ্ন আগতে আহিছে কিন্তু নেক্সট আমি চাই লওঁ মডাৰ্ন যেটো পোষ্ট ইন্ডিপেন্ডেন্স মানে ভাৰত স্বাধীন হোৱাৰ পিছত কোনকেইটা ইম্পৰ্টেন্ট যুদ্ধ হৈছিল ইয়াৰ ওপৰত প্ৰশ্ন আহি থাকে চাই লওঁ ফাৰ্স্ট ইণ্ডো পাক ওয়াৰ আচ্ছা ইণ্ডো পাক মানে ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া প্ৰথম যুদ্ধটো হৈছিল এটো আহিছিল আগতে প্ৰশ্ন মই নিজেও পাইছিলো কিবা এটা প্ৰশ্ন পৰীক্ষা দিওতে এটো ফাৰ্স্ট ইন্ডিয়া আৰু পাকিস্তানৰ মাজত প্ৰথম যুদ্ধটো হৈছিল 1947 to 1948 ৰ মাজত এই সময়ছোৱাতে হৈছিল ফট ওভাৰ কাশ্মীৰ আফটাৰ পাৰ্টিশন মানে কাশ্মীৰক লৈ পেলাই এইটো যুদ্ধখন হৈছিল নেক্সট চাই লওঁ সিনো ইণ্ডিয়ান ওয়াৰ মানে ইণ্ডিয়া আৰু চাইনাৰ মাজত যেটো যুদ্ধ হৈছিল 1962 ত হৈছিল এটো a border conflict between India and China eto border conflict or loi pelai eto যুদ্ধটো হৈছিল next second Indo Pak war eto second Indo Pak war মানে ভাৰত আৰু পাকিস্তানৰ মাজত সেকেন্ড বাৰ যেটো যুদ্ধ হৈছিল হেতু হৈছিল 1965 এটো যুদ্ধ হৈছিল কাশ্মীৰক লৈ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ থাকে next চাই লওঁ থাৰ্ড Indo Pak war হৈছিল 1971 এটো বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত এটো ঠিক আছে তেতিয়া ইষ্ট পাকিস্তান বুলি জনা গৈছিল আৰু এই যুদ্ধখনৰ পিছতে বাংলাদেশ স্বাধীন হৈছিল আৰু বাংলাদেশ নামৰ নতুন ৰাষ্ট্ৰ সৃষ্টি হৈছিল নেক্সট এটা কাৰ্গিল ওয়াৰ কাৰ্গিল যুদ্ধ আপোনালোকে নিশ্চয় গম পায় কাৰ্গিল ওয়াৰ 1999 ত হৈছিল আৰু কাৰ্গিল ওয়াৰৰ যেটো এবাৰ যেটো বিজয় দিৱস কাৰ্গিল বিজয় দিৱস বুলি যেটো পালন কৰা হয় জুলাই মাহৰ কিমান তাৰিখে আছে আপোনালোকে মনত পৰিছেনে কমেন্ট সেকশনত জনাবচোন কিমান তাৰিখে কাৰ্গিল বিজয় দিৱস পালন কৰা হয় এবাৰ 25th এনিভাৰ্সাৰীও পালন কৰিছে গতিকে প্ৰশ্ন হোৱাৰ চান্স খুব বেছি আছে কাৰ্গিল বিজয় দিৱস কোন তাৰিখে পালন কৰা হয় নেক্সট চাই লওঁ অপাৰেশন বিজয় 1961 ত যেটো অপাৰেশন বিজয় যেটো ইন্ডিয়ান আৰ্ম ফৰ্সে চলাইছিলে হেতু গোৱা যেটো পৰ্তুগীজৰ দখলত আছিল গোৱা এটো 1961 ৰ পৰ্তুগীজৰ দখলৰ পৰা আনি ইণ্ডিয়া এটা ৰাজ্য হিচাপে বা ইণ্ডিয়াৰ এটা অংশ হিচাপে ইনক্লুড কৰা হৈছিল গোৱা 1961 ত নেক্সট এটা আপোনালোকৰ কাৰণে এটা ক্ৰনোলজি মিলাবল দিছো এটো সব ক্ৰনোলজি হৈছে সব অ্যাৰেঞ্জ দা ফলোইং ব্যাটলস ইন ক্ৰনোলজিক্যাল অৰ্ডাৰ তাৰ মানে সিৰিয়ালি প্ৰথমৰ পৰা ফাৰ্স্ট কোনটো হৈছিল তাৰপিছত কোনটো হৈছিল তাৰপিছত কোনটো হৈছিল সিৰিয়ালি মিলাব লাগিব ব্যাটল অফ হালদিঘাটি ব্যাটল অফ পলাচি ব্যাটল অফ পানিপত থাৰ্ড ব্যাটল অফ পানিপত এটা কোনটো প্ৰথম হৈছিল কোনটো সেকেন্ড হৈছিল তাৰপিছত কোনটো হৈছিল তাৰপিছত কোনটো হৈছিল এই চাৰিটা আপোনালোকে সিৰিয়ালি মিলাই লৈ যাব লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন হোৱাৰ চান্স এবাৰ আছে যেটো একেটা প্ৰশ্নতে কেইবাটাও প্ৰশ্ন হুমাই গল ইয়াতে গতিকে এনেকুৱা অলপ ডিফিকাল্ট টাইপৰ প্ৰশ্ন হোৱাৰ চান্স খুব বেছি আছে এবাৰ গতিকে কাৰেক্ট অপশনটো হ'ব অপশন নম্বৰ সি 3 নম্বৰ ফাৰ্স্ট দ্যাট মিন্স ফাৰ্স্ট ব্যাটল অফ পানিপত প্ৰথম হৈছিল 1526 ত তাৰপিছত হৈছিল ব্যাটল অফ হালদিঘাটি হৈছিল তাৰপিছত হৈছিল ব্যাটল অফ পলাচি তাৰপিছত হৈছিল অপশন নম্বৰ 4 থাৰ্ড ব্যাটল অফ পানিপত হৈছিল গতিকে এনেকে আমি সিৰিয়ালি মিলাব লাগিব ভালদৰে যদি কনসেপ্টটো গুটেই ওয়াৰৰ বিষয় বা গুটেই ব্যাটলৰ বিষয় যদি আমি ভালকে নাজানো তেনেহলে এনেকুৱা ধৰণৰ ক্ৰনোলজি মিলাব নোৱাৰো